নমস্কাৰ সকলোকে হয়নেটা মক টেষ্ট ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ মক টেষ্ট ক্লাছত আমি ইম্পৰ্টেণ্ট ডেটছ এণ্ড ডেৰ লগত জড়িত বা সম্পৰ্কিত মষ্ট ইম্পৰ্টেণ্ট 10টা MCQ কুৱেশ্যন আলোচনা কৰিম। চ' সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু সকলোৱে একবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ইয়াতে মই প্ৰত্যেক প্ৰশ্নৰ কাৰণে 10 ছেকেণ্ড সময় দিম। এই 10 ছেকেণ্ড সময়ৰ ভিতৰত আপোনালোকে কুৱেশ্যনৰ এনচাৰসমূহ জনাবলৈ চেষ্টা কৰিব। আৰু 10টা কুৱেশ্যনসমূহৰ ভিতৰত কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰে বা আপোনালোকৰ স্ক'ৰসমূহ মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। এতিয়া আজিৰ মক টেষ্ট ক্লাছৰ 1 নম্বৰ কুৱেশ্যনত আছে অভিৰুচি ক্ৰীড়া দিৱস অসমত কাৰ জন্মদিনত উদযাপন কৰা হয়। অপশ্যন এ আছে ভোগেশ্বৰ বৰুৱা, অপশ্যন বিত আছে প্ৰাঞ্জল ভূমিজ, অপশ্যন চিত আছে তৃষ্ণা গগৈ, অপশ্যন ডিত আছে সংচিতা বড়ো। চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ ভোগেশ্বৰ বৰুৱা। আৰু ইয়াতে মনত ৰাখিব আমাৰ অসমৰ পৰা অৰ্জুন এৱাৰ্ড লাভ কৰা প্ৰথম ব্যক্তি আছিলে ভোগেশ্বৰ বৰুৱা, এইটো মনত ৰাখিব। আৰু বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত আমাৰ ভোগেশ্বৰ বৰুৱাই গ'ল্ড মেডেল লাভ কৰিছিলে 800 ৰেচত জিকাৰ কাৰণে। চ' এইখিনি পইণ্ট মনত ৰাখিব। আৰু 1984 পৰা কণ্টিনিউ অৰ্থাৎ এতিয়ালৈকে প্ৰতি বছৰৰ 3 ছেপ্টেম্বৰ তাৰিখটো আমি অভিৰুচি ক্ৰীড়া দিৱস বা অভিৰুচি স্পৰ্ট ডে হিচাপে আমি পালন কৰি আহিছোঁ। এইখিনি কথা মনত ৰাখিব। আৰু ইয়াতে মই কেইটামান পইণ্ট কৈ দিছোঁ। আমাৰ প্ৰাঞ্জল ভূমিজ কি খেলৰ সৈতে সম্পৰ্কিত? প্ৰাঞ্জল ভূমিজ আমাৰ ফুটবলৰ লগত জড়িত হয়, ফুটবল প্লেয়াৰ হয়। আৰু ইয়াতে আছে তৃষ্ণা গগৈ। তৃষ্ণা গগৈ আমাৰ টেবুল টেনিছ খেলৰ লগত সম্পৰ্কিত, ঠিক আছে, টেবুল টেনিছ। আৰু অংচিতা বড়ো কিহৰ লগত জড়িত? বক্সিঙৰ লগত সম্পৰ্কিত হয়, লাভলীনা। চ' এইখিনি মনত ৰাখিবা। আৰু ইমা দাস কি খেলৰ লগত সম্পৰ্কিত মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন। অ'কে, ইয়াতে আছে কুৱেশ্যন নম্বৰ 2। কোনটো দিনক মহিলা সমতা দিৱস হিচাপে পালন কৰা হয়? চ' ইয়াতো অপশ্যন আছে। অপশ্যন এ 15 জুন, অপশ্যন বি 26 আগষ্ট, অপশ্যন চি 15 ছেপ্টেম্বৰ আৰু অপশ্যন ডিত আছে 7 নৱেম্বৰ। চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি 26 আগষ্ট তাৰিখে আমি মহিলা সমতা দিৱস উদযাপন কৰা হয়, ওমেন ইকুৱেলিটি ডে। চ' এইখিনি মনত ৰাখিব। কেতিয়াৰ পৰা পালন কৰি আহিছোঁ এইটো মনত ৰাখিব 1971। অ'কে, 1971ৰ পৰা আমি কণ্টিনিউ পালন কৰি আহিছোঁ, এইখিনি মনত ৰাখিব। আৰু ইয়াতে কেইটামান পইণ্ট দিছোঁ। ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগছ এবিউছ এণ্ড ইলিচিটছ ট্ৰেফিকিং ডে কেতিয়া পালন কৰা হয়? 26 জুনত। আৰু নেশ্যনেল স্পৰ্ট ডে কিমান তাৰিখে পালন কৰা হয়? 29 আগষ্ট। আমি ইয়াতে মনত ৰাখিব ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউছৰ দিৱস হিচাপে কেতিয়া পালন কৰা হয়? 26 জুন। আৰু নেশ্যনেল স্পৰ্ট ডে কেতিয়া পালন কৰা হয়? 29 আগষ্ট। আৰু নেশ্যনেল কেঞ্চাৰ এৱাৰনেছ ডে কেতিয়া পালন কৰা হয়? 7 নৱেম্বৰ। ইয়াতে কেতিয়াবা কনফিউজ হ'ব পাৰে অভিৰুচি স্পৰ্ট ডে। অ'কে, অভিৰুচি স্পৰ্ট ডে কেতিয়া পালন কৰা হয়? 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। অনলি ক'ত হয়? আছামত, উইদিন আছামত পালন কৰা হয়। কিন্তু নেশ্যনেল স্পৰ্ট ডেটো সমগ্ৰ ভাৰতবৰ্ষত কি কৰা হয়? এই পালন কৰা হয় 29 আগষ্টত। চ' এই ডিফাৰেঞ্চটো ক্লিয়াৰ কৰি দিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 3। কোন বছৰত প্ৰথমে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰম্ভ কৰা হৈছিলে? ইয়াতে নেশ্যনেল গাৰ্লছ চাইল্ড ডে কেতিয়া পালন কৰা হয় আৰু কেতিয়া পালন কৰা হয় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু কিমান চনৰ পৰা? চ' ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2008ৰ পৰা কণ্টিনিউ আমি পালন কৰি আহিছোঁ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4। 2023 চনৰ বিশ্ব AIDS অৰ্থাৎ AIDS মোক কমেণ্ট ছেকশ্যনত জনাবচোন AIDS সম্পূৰ্ণ নাম কি? AIDS সম্পূৰ্ণ নাম কি? আৰু সেই দিনটো কেতিয়া পালন কৰা হয়? মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব, এইটোকো কমেণ্ট কৰি জনাব 4 নম্বৰটো। আৰু চ' ইয়াৰ থিম ছং, বিষয়বস্তুটো দিছে থিম ছং কি আছিলে? চ' ইয়াৰ থিম ছং আছিলে কি? অপশ্যন ডি লেটছ কমিউনিটিজ লিডছ। চ' ইয়াৰ দিৱস কেতিয়া পালন কৰা হয় এইটো কৈ দিছোঁ, 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। আৰু 2 ডিচেম্বৰ তাৰিখে কি হিচাপে পালন কৰা হয় সকলোৱে জানে? চুকাফা দিৱস বা আছাম দিৱস বা অসম দিৱস হিচাপে পালন কৰা হয়। 1 ডিচেম্বৰ তাৰিখে আমি কি পালন কৰা হয়?
ৱৰ্ল্ড AIDS ডে আৰু 2 ডিচেম্বৰ তাৰিখে আমি চুকাফা দিৱস বা আসাম দিৱস উদযাপন কৰোঁ এইখিনি মনত ৰাখিব কুৱেশ্যন নম্বৰ 5 Indian Wildlife Week is celebrated every year in the month of কেতিয়া কোনটো মাহত পালন কৰা হয় ভাৰতীয় বন্য জীৱন সপ্তাহ কেতিয়া পালন কৰা হয় সো ইয়াৰে এনসাৰটো হ'ব অপচন সি অক্টোবৰ কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ মনত আছে এটো 2 অক্টোবৰৰ পৰা 8 অক্টোবৰত কি কৰা হয় এই সপ্তাহটো পালন কৰা হয় কিমান চনৰ পৰা পালন কৰি আহিছে মনত ৰাখিব 1952 চনৰ পৰা 1952 চনৰ পৰা এতিয়ালৈকে পালন কৰি আহিছে মনত ৰাখিব কুৱেশ্যন নম্বৰ 6 আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয় অকলে এই কথাটো মনত আছে চাগে এই কেদিন এই মাহতে পালন কৰা হৈছিল কেই তাৰিখ আছিল 1 তাৰিখে 1 মে তাৰিখে আমি আন্তৰ্জাতিক শ্ৰমিক দিৱস দিনটো আমি কি কৰোঁ উদযাপন কৰোঁ আৰু সেই বছৰৰ টিম সং আছিলে কি হয় ইয়াতে দেখুৱাই দিছো ইয়াতে এনশিওৰ workplace safety and health amidst climate change এইখিনি আছিলে এইবাৰৰ লেবাৰ ডেৰ কি হয় টিম সং বা বিষয়বস্তু কুৱেশ্যন নম্বৰ 7 আইডেন্টিফাইড দ্য ৰং ফেয়াৰ ইয়াতে সুধিছে ভুল জোৰটো চিনাক্ত কৰা ইয়াতে ইনকাৰেক্ট এটা আছে এই ইনকাৰেক্টটি কি কৰিব লাগে বাছি উলিয়াব লাগে অপচন আছে আমাৰ ইউনাইটেড নেশ্যন ডে কেতিয়া পালন কৰা হয় কেতিয়াবা UN ডে বুলি থাকিব পাৰে কেতিয়াবা UN ডে বুলি থাকিব পাৰে UN ডে বা ইউনাইটেড নেশ্যন ডে কেতিয়া পালন কৰা হয় 26 অক্টোবৰ সো ইটস কাৰেক্ট এটো কি হয় শুদ্ধ হয় সেকেন্ড পৃথিৱী দিৱস কেতিয়া পালন কৰা হয় 22 এপ্ৰিল হয় এইটো শুদ্ধ উত্তৰ হয় ওয়ার্ল্ড প্রেস ফ্রিডম ডে কেতিয়া পালন কৰা হয় ইয়াতে মে হ'ব লাগিছিল মে ঠিক আছে ইয়াতে দি হল মে ওকে 1 মে তাৰিখে পালন কৰা হয় নে নহয় এটো আমি 3 মে তাৰিখে পালন কৰা হয় 3 মে তাৰিখ সো আমি এনসাৰটো পাই গলো আমাৰ এনসাৰ হ'ব অপচন সি শুদ্ধ উত্তৰটো সো কাৰ্গিল বিজয় দিৱস কেতিয়া পালন কৰা হয় 26 জুলাই এটো মনত ৰাখিব সো আমাৰ এনসাৰ হ'ব ইয়াৰে এই কোৱেশ্চনটোৰ এনসাৰ হ'ব অপচন সি কুৱেশ্চন নম্বৰ 8 কাৰ সন্মানত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় ইয়াতে চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত কোনটো উত্তৰ হ'ব সো আমাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি CB ৰামানৰ আমি সন্মানৰ খাতিৰত আমি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় আৰু ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস বা নেশনাল সায়েন্স ডে আমি 28 ফেব্ৰুৱাৰী ঠিক আছে এভৰি ইয়াৰ আমি 28 ফেব্ৰুৱাৰী তাৰিখে নেশনাল সায়েন্স ডে উদযাপন কৰা হয় মনত ৰাখিব আৰু CB ৰামানে নোবেল প্ৰাইজ ফিজিক্সত কিমান চনত পাইছিলে 1930 চনত নোবেল প্ৰাইজ পাইছিলে কিহত পাইছিলে ফিজিক্সত নোবেল প্ৰাইজ ইন ফিজিক্স সো এইখিনি মনত ৰাখিব কোৱেশ্চন নম্বৰ 9 মই যিখিনি ইম্পৰ্টেন্ট পইণ্ট কৈ দিছো এই ইম্পৰ্টেন্ট পইণ্টখিনি নোট কৰি যাব কোন মাহত বিশ্ব টিকাকৰণ সপ্তাহ উদযাপন কৰা হয় ইয়াত অপচন এ আছে জানুৱাৰী অপচন বি এপ্ৰিল অপচন সি মে অপচন ডি ডিসেম্বৰ সো ইয়াৰে কাৰেক্ট আনসাৰ কোনটো হ'ব আমাৰ অপচন বি টো শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 9 ৰ আনসাৰ হ'ব অপচন বি এপ্ৰিল মাহৰ লাষ্ট উইকত অৰ্থাৎ 24th এপ্ৰিলৰ পৰা 28 এপ্ৰিললৈকে কি কৰা হয় উদযাপন কৰা হয় মনত ৰাখিব অপচন বি টো শুদ্ধ উত্তৰ হয় ওকে কুৱেশ্চন নম্বৰ 10 কোনটো দিনক বিশ্ব নাগৰিক দিৱস হিচাপে পালন কৰা হয় কোনটো দিনক বিশ্ব নাগৰিক দিৱস হিচাপে পালন কৰা হয় সো ইয়াৰে আনসাৰটো হ'ব অপচন সি 19 নৱেম্বৰ তাৰিখে বিশ্ব নাগৰিক দিৱস হিচাপে পালন কৰা হয় মনত ৰাখিবনে আৰু আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যনটো মই হোমৱৰ্ক হিচাপে দিছো সো ইয়াৰে আনসাৰটো মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব কোনটো দিনক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয় সো ইয়াৰ আনসাৰটো কমেন্ট সেকশনত আপোনালোকে জনাব বুলি মই আশা ৰাখিছো সো আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছো আৰু নেক্সট ভিডিঅ'ত আমি নতুন মক টেষ্টৰে আকৌ লগ পাম ধন্যবাদ